বৰ্তমান মই আছোঁ অমিতা গছৰ আমাৰ বাৰীৰে। এয়া অমিতাৰ গছ, এয়া চাওক কি ধুনীয়াকৈ অমিতা লাগি আছে। আজি অমিতাৰ ৰেচিপি বনাই দেখুৱাম আপোনালোকক। এয়া অমিতা গছৰ পৰা ছিঙি ল'ম। এয়া চাওক, এয়া গছৰ পৰা অমিতা ছিঙি লৈছোঁ। এতিয়া এইটো এফাল বনাই আপোনালোকক দেখুৱাম। স্পিনৰ পৰা আমাৰ বাৰীৰ অমিতা ছিঙি আনিলোঁ। আপোনালোকে দেখা পাইছেয়ে। এইটো অমিতা কাটি কিনে এফাল বনাম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এতিয়া মই ৰেডি কৰি ল'ম, আপোনালোকক দেখুৱাম। এয়া আজি ৰেচিপিটোত লাগিব। এয়া অমিতা একফালা লৈ লৈছোঁ, ভেন্দি লৈ লৈছোঁ, এয়া মান ধনিয়াৰ পাত, পিঁয়াজ এটা লৈছোঁ, নহৰু জলকীয়া লৈছোঁ, আদা লৈছোঁ। পিঁয়াজটো কাটি ল'ম, আদাখিনি সৰু সৰুকৈ কাটি ল'ম আৰু জ্বলাকেইটা কাটি ল'ম। এয়া ভেন্দি লৈছোঁ, ভেন্দিখিনি মাজে মাজে ফালি দি দিম। এইখিনি কাটি লৈ লৈছোঁ। এতিয়া অমিতাখিনি চেকেনাত ৰুকি লৈ ল'ম। এতিয়া অমিতাখিনি ৰুকি লৈ ল'ম। এয়া চাওক, এয়া চাওক অমিতাখিনি ৰুকি লোৱা হৈ গ'ল। এয়া চাওক ধুনীয়া মিহি হৈছে। এতিয়া ভেন্দিখিনি এনেকৈ মাজে মাজে ফালি দি দিম। এয়া চাওক ধুনীয়াকৈ ফালি দি দিছোঁ। এতিয়া ৰেচিপিটো বনোৱাৰ কাৰণে এয়া ৰেডি কৰি লৈ লৈছোঁ। এয়া জলকীয়া কাটি লৈছোঁ, আদাখিনি কাটি লৈছোঁ, মান ধনিয়াখিনি কাটি লৈছোঁ, পিঁয়াজটো কাটি লৈছোঁ। এতিয়া ভেন্দিখিনি ভাজি ল'ম। ৰেচিপিটো বনাম, আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এয়া চাওক কেৰাহী গৰম হৈছে, ৰিফাইনটো দি দিছোঁ। এতিয়া ভেন্দিখিনি ভাজি ল'ম। এতিয়া ভেন্দিখিনিত একো নিদিওঁ, নিমখ ৰংগুড়া নিদিওঁ, অকল ভেন্দিখিনি অলপমান ভাজি ল'ম। বেছি মৰমৰীয়াকৈ নাভাজোঁ। এয়া চাওক ভেন্দিখিনি ভাজি ল'লোঁ। এয়া ভেন্দিখিনি ভাজি ল'লোঁ। এতিয়া অলপমান ৰিফাইন দি দিম। অলপমান পাঁচফোৰণ দি দিম। এয়া পিঁয়াজ, জলকীয়া, নহৰু, আদাখিনি একেলগে দি দিম।
এইখিনি অলপমান ভাজি ল'ম। এতিয়া ৰং গুড়াখিনি দি ল'ম। এয়া ৰং গুড়া। এতিয়া এইখিনি ভাজি ল'লোঁ। এয়া অমিতাখিনি দি ল'ম। এয়া নিমখখিনি একেলগে দি ল'ম। এয়া নিমখ দি দিছোঁ। এতিয়া অমিতাখিনি ভাজি ল'ম। এয়া চাওক অমিতাখিনি ভাজি ল'লোঁ। এয়া চাওক ধুনীয়াকৈ ভজা হৈ গ'ল। এতিয়া অলপমান ইয়াতে গৰম পানী দি দিম। এয়া চাওক গৰম পানী অলপমান দি দিছোঁ। বেছি জোল নকৰোঁ, গ্ৰেভি কৰিম। এতিয়া ইয়াতে ভেন্দি ভাজিখিনি দি দিম। এয়া ভেন্দি ভাজিখিনি দি দিছোঁ। এতিয়া 3 মিনিটমান উতল আহিব দিম। এয়া চাওক অমিতাৰ আঞ্জা হৈ গ'ল। এতিয়া মান ধনিয়াৰ পাতখিনি দি দিম। এয়া চাওক মান ধনিয়াৰ পাত দি দিছোঁ। এয়া আঞ্জা হৈ গ'ল। এতিয়া গেছটো বন্ধ কৰিম। এতিয়া ডিছ এখনত লৈ ল'ম। এয়া চাওক অমিতাৰ আঞ্জা ধুনীয়াকৈ হৈ গ'ল। আপোনালোকেও এনেকৈ বনাই খাব, মছলা পাতি নিদিয়াকৈ। এয়া ৰুটিৰ লগতো খাব পাৰিব, ভাতৰ লগতো খাব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।